নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। পুনৰ মুকলি হৈছে ৩,৭১২টা নতুন পদ SSC CHSL ৰ এই ভেকেঞ্চিটোৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকক কম সময়তে জনাম। অনলাইন আবেদন, এক্সাম ডেট, এক্সামত কেনেকুৱা ধৰণৰ চিলেবাছ, আবেদন ফিজ সকলোখিনি। তো ভিডিঅ'টো প্ৰথমতে লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কথা, SSCৰ অফিচিয়েল ৱেবছাইট সলনি হৈছে। ssc.nic.in আছিল আগতে, কিন্তু এতিয়া ssc.gov.in হৈছে। তো আৰু আপোনালোকে এতিয়া ৰেজিষ্টাৰ নতুনকৈ কৰিব লাগিব। আগৰ যিটো ওৱান টাইম পাছৱৰ্ড সেইটো মেবি নহ'ব। তো ইয়াতে লগ ইনৰ ৰেজিষ্টাৰত ক্লিক কৰি আপোনালোকে নতুনকৈ ওৱান টাইম ID ক্ৰিয়েট কৰি ল'ব লাগিব। আৰু 8 তাৰিখে এই এডভাৰটাইজমেণ্টটো মুকলি কৰি দিয়ে আৰু ইতিমধ্যে ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। 8 তাৰিখৰ পৰা 7 মে 2024লৈকে অনলাইন আবেদন চলিব। আৰু ইয়াতে এটা ভাল পইণ্ট থাকে, 10 মে'ৰ পৰা 11 মে'ত আপোনালোকে যদি এপ্লিকেশ্যনখনত কিবা ভুল হৈছিলে বা তেনেকুৱা ধৰণৰ কিবা পে'মেণ্টৰ প্ৰব্লেম হৈছিলে সেইটো শুদ্ধ কৰিব পাৰিব। আৰু ইয়াৰ যিটো কম্পিউটাৰ বেছ এক্সামিনেশ্যন সেইটো জুন জুলাই 2024ত অনুষ্ঠিত হ'ব। আৰু কম্পিউটাৰ বেছ এক্সামিনেশ্যন যিটো টায়াৰ 2 সেইটো পিছত নটিফাই কৰিব। তো SSC CHSLত কি পোষ্ট আছে বুলি ক'লে ইয়াতে থাকে লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰ আগতে যিখিনি পোষ্ট আছিলে ছৰ্টিং এছিষ্টেণ্ট, পোষ্টেল এছিষ্টেণ্ট, সেইবিলাক গ্ৰেজুৱেট লেভেলৰ পোষ্টলৈকে আপগ্ৰেড কৰা হৈছে। তো এইখিনি পোষ্টৰ ক্ষেত্ৰত লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট পোষ্টটোৰ ক্ষেত্ৰত পে' যিটো পে' লেভেলটো 19,900ৰ পৰা 63,200 দৰমহাৰ নিৰিখ। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ ক্ষেত্ৰত 25,500ৰ পৰা 81,100 পে' লেভেল 5। তো পে' লেভেল 4 আৰু পে' লেভেল 5 আছে ইয়াতে 29,200ৰ পৰা 92,300লৈকে। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A যিটো এইটোৰ কাৰণে পে' লেভেল 4 ৰাখিছে। আৰু এইবাৰ টেণ্টেটিভ ভেকেঞ্চি, সম্ভাৱনীয় ভেকেঞ্চিৰ ক্ষেত্ৰত কৈছে যে 3,712টা সম্ভাৱনীয় ভেকেঞ্চি আছে। ইয়াতকৈ বেছিয়ে হ'ব মেবি। আৰু ইয়াতে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰ জেনেৰেল কেণ্ডিডেটৰ বাবে, OBC 30লৈকে এপ্লাই কৰিব পাৰিব। আৰু SC বাবে 32লৈকে থাকিব। তাৰোপৰি PWD কেণ্ডিডেটৰ বাবে এক্সট্ৰা এজ লিমিটটো যথেষ্টখিনি। OBC হ'লে 13 বছৰলৈকে, আনৰিজাৰ্ভৰ 10 বছৰ, PWD SC ST হ'লে 15 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু আপোনালোকে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে অসমীয়া মাধ্যমৰ যদি PDF বিচাৰে, আমাৰ ৱেবছাইট আছাম জিকে PDF ৰ পৰা এইখন কিনি ল'ব। 18,000 প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে, মাত্ৰ 152 টকা। আৰু গ্ৰেড 4ৰ বাবে 12,000 প্ৰশ্নৰ উত্তৰ 135 টকাতে লাভ কৰিব। আছাম জিকে PDF অথবা ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে তাৰ পৰা অনলাইন পে'মেণ্ট কৰি ডাউনলোড কৰি ল'ব পাৰিব। তো এতিয়া ইয়াতে শিক্ষাগত অৰ্হতাটো মন কৰিব। ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো গ্ৰেড A পোষ্ট আছে, তো এই গ্ৰেড A পোষ্টটোৰ বাবে হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স ষ্ট্ৰীম, বিশেষকৈ মেথছ এটা ছাবজেক্ট হিচাপে থাকিব লাগিব। আৰু বাকীখিনি পোষ্টৰ বাবে LDC JSA অৰ্থাৎ লোৱাৰ ডিভিজনেল ক্লাৰ্ক আৰু জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট বা DEOৰ অন্য যিকেইটা পোষ্ট আছে গ্ৰেড A বাহিৰে, সেইখিনিৰ বাবে মাত্ৰ হায়াৰ ছেকেণ্ডাৰী বা যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা হায়াৰ কোৱালিফিকেশ্যন আছে, এপ্লাই কৰি ধুনীয়াকৈ থৈ দিব পাৰিব। আৰু ফাইনেলি সেইমতে আপোনালোকৰ যদি ছায়েন্স ষ্ট্ৰীম আছিলে তেনেহ'লে গ্ৰেড A ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A পোষ্টটোত আপোনালোকে চিলেকশ্যন পাই যাব পাৰে। তো আবেদন মাচুল 100 টকা পে' কৰিব লাগিব জেনেৰেল আৰু OBC ল'ৰাসকলে। বাকী কোনেও SC ST কেণ্ডিডেট অথবা PWD অথবা জেনেৰেলৰো ছোৱালীসকলে কোনো ধৰণৰ আবেদন মাচুল পে' কৰিব নালাগে। তো আমাৰ নৰ্থ ইষ্ট ৰিজিয়নত ক'ত এক্সাম চেণ্টাৰ আছে বুলি ক'লে ইয়াতে ইটানগৰটো কোৱা নাই, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তো এই প্লেচকেইটাত আছে। তাৰোপৰি শ্বিলঙতো আছে। যদি কিছুমান কেণ্ডিডেটৰ শ্বিলং ওচৰ হয় তেনেহ'লে শ্বিলঙো দি দিব পাৰে তেওঁলোকে আবেদন কৰাৰ সময়ত। তো এক্সাম শ্বেডিউলটো আপোনালোকে চাই লওক। স্কিম অফ এক্সামিনেশ্যন টায়াৰ 1 কম্পিউটাৰ বেছড হ'ব, টায়াৰ 2 কম্পিউটাৰ বেছড হ'ব। তো টায়াৰ 1ৰ ক্ষেত্ৰত মন কৰক 60 মিনিট সময় থাকিব আপোনালোকৰ। ইংলিছ লেংগুৱেজ, জেনেৰেল ইণ্টেলিজেঞ্চ, কোৱান্টিটিভ এপ্টিটিউড আৰু জেনেৰেল এৱেৰনেছ, প্ৰতিটোতে 25টা প্ৰশ্ন থাকিব, 50 নম্বৰ থাকিব। আৰু এঘণ্টা সময়ৰ ভিতৰত আপোনালোকে এইখিনি কমপ্লিট কৰিব লাগিব। আৰু টায়াৰ 2 এক্সামটো অনলাইনতে অনুষ্ঠিত হ'ব। তো ইয়াতে মেথমেটিকেল এবিলিটি আৰু 2 নম্বৰ মডিউলত আছে ৰিজনিং আৰু জেনেৰেল ইণ্টেলিজেঞ্চ। 30টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নতে 3 নম্বৰকৈ থাকিব। তো এঘণ্টা সময় থাকিব প্ৰতিটো ছেকশ্যনত। মডিউল 1 একচুৱেলি ইয়াতে প্ৰথম এই মেথছ আৰু ৰিজনিং এইখিনিৰ ক্ষেত্ৰত এঘণ্টা থাকিব। আৰু ইয়াতে ছেকশ্যন 2 আছে। ছেকশ্যন 2ৰ ক্ষেত্ৰত ইংলিছ লেংগুৱেজ আৰু কম্প্ৰিহেনশ্যন আৰু জেনেৰেল এৱেৰনেছ 40টা প্ৰশ্ন আৰু 20টা প্ৰশ্ন এনেকৈ থাকিব। ইয়াতে 20 মিনিট সময় থাকিব। আৰু ইয়াতে চাবলৈ গ'লে ছেকশ্যন 3 আছে, ইয়াতে কম্পিউটাৰ নলেজৰ ওপৰত। তো এই গোটেই 3টা ছেকশ্যন প্ৰথমতে এটা ছেকশ্যন কৰি দিছে, যিটো 2 ঘণ্টা 15 মিনিট সময় আপোনাৰ
দিয়া হ'ব তো এইটোৱে সেশন 1 আৰু সেশন 2 ৰ ক্ষেত্ৰত আপোনালোকে মন কৰক স্কিল টেষ্ট অথবা টাইপিং টেষ্ট অনুষ্ঠিত হ'ব পাৰ্ট এ পাৰ্ট বি এনেকৈ ভগাই দিছে তাৰোপৰি এটা পাৰ্ট সিও আছে যেটো টাইপিং টেষ্ট এলডিসি বা জেএসএৰ বাবে হ'ব তো আপোনালোকে মেবি ইয়াতে গোটেইকেইটা পাৰ্টও দিব লাগিব পাৰে যদি গোটেইখিনি পোষ্টৰ বাবে সিলেকশন লাভ কৰে ফাইনেলৰ বাবে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া যদি কিবা প্ৰশ্ন আছে আপোনালোকে কমেন্ট কৰিব পাৰে আৰু লগতে আমাৰ হোৱাটসঅ্যাপ চেনেল ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে জয়েন কৰি ল'ব ধন্যবাদ